তো গাইজ আজি শিৱৰাত্ৰি তো বাবাৰ নাম লৈ আজি ব্লগটো আৰম্ভ কৰোঁ হৰ হৰ মহাদেৱ। তো শিৱৰাত্ৰি বুলি আমি তো বাইকৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱৰাত্ৰি বুলি আমি এতিয়া যাব লৈছিলোঁ মন্দিৰত। মই আৰু এইবিলাক মৃদুল পূৰা বাইকত আহি আছোঁ কাপুৰপুৰী মন্দিৰত। তো বেছি দূৰ নহয় বাৰু, তো আমি বাইকত পূৰা আহি আছোঁ এতিয়া। আৰু ইফালে তো এই মাছ এই ৰাস্তা চাওঁ, তো এইটো ৰাস্তাতে পূৰা এইবিলাক মানুহ যাই আছে গাড়ীৰ পূৰা বাইক গাড়ী লৈ। তো এইটো ৰাস্তাতে যাম আৰু আগৰ ফালে। তো এইফালে গাড়ী পূৰা মানুহৰ ভিৰ আছে আগত বহুত, তো গাড়ী বাইক লৈ আছে আৰু ইফালে পাই গ'লোঁ। তো ইফালে যাব লাগিব এইখন গেটখন, তো মানুহ বহুত মানুহ চব মানুহ ভিৰ। তো আগৰ ফালে আমি যাওঁ, তো এইখানে গেটখন মানুহৰ ভিৰ চাওক। আৰু এইফালে তো আমাৰ গাড়ীখন ইয়াতে থৈ দিলোঁ এইখন, তো ইয়াতে থলোঁ। এতিয়া আমি তো ভৰিয়া দুই চেণ্ডেল তেনে খুলি ভৰিয়া দুই এতিয়া আমি লাইনত আহিলোঁ। তো ইয়াৰ পৰা আমি ধূপচাকি দোকানৰ পৰা ধূপচাকি লৈ তাৰ পৰা আমি লাইনত আছোঁ। ইফালে ধূপচাকি লৈ পৰা লাইনত আমি এতিয়া চাকি দিম পূৰা লাইনত আছোঁ। মানুহৰ ভিৰ আৰু বহুত মানুহ হৈছে। আৰু এইফালে আমি ধূপচাকি ইফালে পূৰা জ্বলাই দিলোঁ মজাকৈ আৰু এইডাল গাছডালে। তো ইয়াতে মানে পূৰা পূজা চূজা হয় আৰু প্ৰত্যেক বছৰে ইয়াত। এইফালে মনে মনে কাণত কিবা এটা কৰোঁ মনে মনে। এইফালে গাজি দি আছে, অলপ গাজি লৈ গাজি অলপ খাই লওঁ। আৰু ইফালে আগতে এইখিনিত চক্কৰ বিহু বনিছে, ইফালে মানুহবোৰে চক্কৰ বিহুটো শুনি আছে। ইফালে চক্কৰ বিহু বনিছে, এইখিনি পূৰা মানুহে চক্কৰ বিহুটো শুনি আছে। আৰু ইফালে মন্দিৰৰ পৰিৱেশটো পূৰা এনেকুৱা আৰু। তো আমি এতিয়া আহিলোঁ ভোগস্থলীত, মানে ভোগ খাব আহিলোঁ। ইফালে মানে প্ৰসাদ দি আছে ভোগ, তো ইফালে ভোগৰ থলী আমি পূৰা মানুহ পূৰা খাব লাগি আহি আছে। তো আমি মানে খাব পৰা লাইন পাতিলোঁ আৰু ভোগ মানে পায়স দি আছে, ইফালে পায়স আমাক দি দিলা। তো এতিয়া মানে পায়স খাম। ইফালে সকলোৱে মানে পূৰা পায়স খাই আছে আৰু আমিও পায়স খোৱা বহি গ'লোঁ। আমাক এতিয়া পায়স দিছে, তো পায়সখিনি খাই লওঁ। আৰু মন্দিৰটো এনেকুৱা কাপুৰপুৰী, তো শিৱ মন্দিৰটো ইফালে মন্দিৰটো আৰু চাৰ চাইডটো পৰিৱেশটো পূৰা এনেকুৱা হৈ আছে, পূৰা ধুনীয়া হৈ আছে একদম। তো আহি ভাল লাগিল, তো বহুত মজা লাগছে আহি। তো আমাৰ মানে মন্দিৰ দৰ্শন হৈ গ'ল ধুনীয়াকৈ, সেৱা চেৱা লৈ ল'লোঁ, প্ৰসাদ চসাদ খালোঁ। এতিয়া ইয়াৰ পৰা আমি যাম আৰু ঘৰত পূৰা সেৱা চেৱা ধুনীয়াকৈ লৈ ল'লোঁ। তো এতিয়া আমি ঘৰত যাম। তো আহি আমি ধুনীয়াকৈ হোটেল এখন আমি কচুৰি আৰু পূৰা চাহটো খাই ল'লোঁ। তো ইফালে মৃদুল বহি আছে, তো মৃদুল তো আমাৰ আৰু শিৱৰাত্ৰি বুলি ঘৰতে ইয়াৰ পৰা খিচাৰি বনিছে। খিচাৰি পূৰা গৰম গৰম হৈ আছে, ঠোহা ওলাই আছে খিচাৰি। আজি খিচাৰি খাম আৰু ইফালে আছে বিলাহী টপ, খিচাৰি বিলাহী, আৰু ইফালে আছে আলু ভাজা, খিচাৰি বিলাহী আলু ভাজা। তো ইফালে ৰেডি হৈ গ'ল খিচাৰি আলু ভাজা আৰু বিলাহী লৈ ল'ম। তো আজি আমাৰ ঘৰত তো খিচাৰি হ'ব আৰু তো খিচাৰি খাম এতিয়া।